দেৰগাঁৱত সত্ৰীয়া নৃত্য অংকীয়া অভিনয় গায়ন বায়ন কৰ্মশালা অন্তিম দিনা প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰদৰ্শন কৰা হ'ব অংকীয়া ভাওনা ৰাম বিজয় দেৰগাঁও পৌৰসভা ২ নং ৱাৰ্ডস্থিত সত্ৰীয়া একাডেমী যোৰহাটৰ অধীনত স্বীকৃতিপ্ৰাপ্ত পূব ৰংগ লোককলা পৰিশীলন কেন্দ্ৰ দেৰগাঁৱৰ উদ্যোগত গ্ৰীষ্মকালীন বন্ধ সময়ছোৱাত ছাত্ৰ ছাত্ৰীসকলৰ শাৰীৰিক মানসিক আৰু আধ্যাত্মিক চিন্তা উত্তৰণৰ প্ৰতি লক্ষ্য ৰাখি দেৰগাঁও টাউন নাট গাঁও নামঘৰৰ প্ৰাংগণত অনুষ্ঠিত হৈছে সত্ৰীয়া নৃত্য অংকীয়া অভিনয় আৰু গায়ন বায়নৰ কৰ্মশালা মূলতঃ পুথিগত শিক্ষাৰ সমান্তৰালভাৱে শংকৰ মাধৱ গুৰু দুজনৰ অপূৰ্ব সৃষ্টিসমূহ ভৱিষ্যত প্ৰজন্মৰ হাতত শুদ্ধ ৰূপত সংৰক্ষিত কৰাৰ প্ৰয়াসেৰে অনুষ্ঠিত কৰা কৰ্মশালাখনিক প্ৰশিক্ষণ প্ৰদান কৰিছে তিতাবৰস্থিত কমলাবাৰী সত্ৰৰ বায়ন নিৰঞ্জন বৰাই অঞ্চলটোৰ অৰ্ধ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা কৰ্মশালাখনি 28 জুলাইত সামৰণি পৰিব এই সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি দিনৰ ভাগত ছাত্ৰ ছাত্ৰীসকলে সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰাৰ লগতে নিশাৰ ভাগলৈ পৰিৱেশন কৰিব গুৰুজনাৰ অনুপম সৃষ্টি অংকীয়া ভাওনা ৰাম বিজয় কৰ্মশালাত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰিব লগা ভাওনাখনি উপভোগ কৰিবলৈ সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে উদ্যোক্তাসকলে দেৰগাঁৱৰ পৰা কুমুদ বৰাৰ ৰিপৰ্ট পোহৰ লাইভ 8 বাৰম্বাৰ বিলাপ কৰণ প্ৰাণপতি তাপসাৰ উদ্ধহ উদ্ধহ হাবি সম পৰম অপাত্মিক কি কুশল হাবু পুৰ পচনমে ঈশ্বৰ নাৰায়ণক স্বামী ইস্তাকালন তদনম তৰে আগাকে বাড়ি শুনলো आखे कइना तो होही जनमे स्वामिक भेट লাগিব আর জনমে শ্রীরাম রূপে তুহাক বিবাহ কৰাব ইহা জানি হামু অগনি প্রবেশী প্রাণ সরল আকে কে দৈব বাণী বিফল লভেল হে শ্রীরাম স্বামীক চৰণ ওহি জনমে লোককলা পৰীক্ষণ কেন্দ্ৰৰ উদ্যোগত আমি আগতো এনেকুৱা অনুষ্ঠান পাতি গৈছোঁ আমি এই গুৰুজনাৰ যি তাৰমানে আদৰ্শ তাৰমানে লোককলা তাৰমানে নৃত্যৰ যিটো প্ৰদৰ্শন তাৰমানে কলা কৃষ্টি বজাই ৰাখিবৰ কাৰণে আমি এইখিনি কাৰ্যপন্থা হাতত লৈছোঁ আৰু যাতে এই গুৰুজনাৰ শংকৰ যি গুৰুজনাৰ আদৰ্শ জীয়াই থাকে এই ভৱিষ্যত প্ৰজন্মৰ হাতত যাতে এইখিনিত অক্ষুণ্ণ হৈ ৰাখে ভৱিষ্যত প্ৰজন্মৰ হাতত যদি ক্ষুণ্ণ হৈ থাকে এইকাৰণে আমি এইখিনি কাৰ্যসূচী হাতত লোৱা হৈছে
দেৰগাঁও পূৰ্বৰংগ লোককলা পৰিশীলন কেন্দ্ৰৰ উদ্যোগত জুলাই 1 তাৰিখৰ পৰা যি গ্ৰীষ্মকালীন কৰ্মশালাৰ আমি আয়োজন কৰিছিলোঁ সেয়া আজি পূৰ্ণাংগ গতিত চলি আছে আৰু শংকৰদেৱ গুৰুজনাৰ যি অংকীয়া অভিনয় যি অপূৰ্ব সৃষ্টি আমাৰ অসমীয়া সংস্কৃতিৰ সেই অংকীয়া অভিনয় আৰু গায়ন বায়নৰ কৰ্মশালা আমি আয়োজন কৰিছিলোঁ আৰু এই অনুষ্ঠানটোৰ লগত সংগতি ৰাখি 28 জুলাই দেওবাৰে এটি সামৰণি অনুষ্ঠানৰ আমি আয়োজন কৰিছোঁ আৰু সেইদিনা দিনজোৰা কাৰ্যসূচীৰে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন আৰু ৰাতিলৈ ৰাম বিজয় নামৰ অংকীয়া নাটকখন প্ৰদৰ্শন কৰা হ'ব গতিকে সকলো দেৰগাঁওবাসী ৰাইজকে আমি এই অনুষ্ঠানটোত সহযোগিতা কৰিবলৈ আহ্বান জনাইছোঁ ধন্যবাদ যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ যোৰহাটত মুকলি হ'ল লেকমি চেলুন যোৰহাটৰ গড় আলিৰ এপলো টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ মেকআপ আৰ্টিষ্ট স্কিন কেয়াৰ হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য